Hello guys, আজি মই বনাব লৈছো বয়লা মাংসৰ আৰু গাছ টেঙাৰ এটা ৰেচিপি। প্ৰথমতে মই পিয়াজ কাটি তাতে ৰেড চিলি দি আৰু এফালে মিট মছলা দি আৰু 3 চামুচ মান মিঠাতেল এড কৰি দিছো আৰু লগতে নিমখ অকণমান দি তাক 30 মিনিটৰ কাৰণে ৰাখি থলো। আৰু মোৰ এতিয়া 30 মিনিট হৈ গ'ল। এফালে মই আলু এটা কাটি লৈছো, এফালে লৈছো আদা নহৰু পেষ্ট এটা, এফালে চিলি মিট মছলা দালচিনি তেজপাত, এফালে শুকান জলকীয়া আৰু এফালে নৰসিংহ পাত আৰু পিঁয়াজ কাটি লৈছো। প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'ম যাতে সি ভাঙি নাযায়। এতিয়া মোৰ আলু ভাজি হৈ গ'ল, অলপ ৰঙা ৰঙা হ'ব দিলো। তাতে মই পিঁয়াজখিনি দি দিলো। পিঁয়াজখিনি ভালকে সিজাৰ পাছত মই ৰাখি থোৱা মছলাবোৰ দি দিলো। মছলাখিনি ভালকে সিজাই মেলি সিজাই লোৱাৰ পিছত মই দিলোঁ গাছ টেঙাখিনি। গাছ টেঙাখিনি ভালকৈ ভাজি মেলি তাতে মই ফ্ৰাই কৰি থোৱা আলুখিনি দি দিলোঁ। আৰু তাত মই দি দিলোঁ মাংসখিনি। মাংসখিনি গোটেইখিনি দি তাক মই ধুনীয়াকৈ লৰাই দিলোঁ। ভালকৈ লৰাই তাক মই সিজিবলৈ দিলোঁ। এফালে চাওকচোন, মোক ঘামি একেবাৰে শেষ হৈ আছোঁ যিহেতু গৰম বহুত পৰিছে। গৰম উঠিছে বুলি এফালে মই ৰেচনা বনাই খাই ল'লোঁ তাতে আইচ দি। আৰু এফালে মোৰ ভাত চব্জি হৈ গ'ল, এফালে গাছ টেঙা আৰু মাংসৰ, এফালে দাল জোল, এফালে ভাত আৰু পিঁয়াজ কাটি ল'লোঁ। বহুত ভাল লাগিছে, লাগাই নাই যে মই বনাইছোঁ। আজিলৈ বাই বাই।